ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৬টাকৈ সমষ্টিত এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে। দুটা সমষ্টিত মাত্ৰ এদিনে গৈছিলে। যিকেইটা সমষ্টিত ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলালে সেইকেইটা সমষ্টিত জিকাৰ সম্ভাৱনা কিমান এই সম্পৰ্কত আজি অখিল গগৈ যেটো মুখ খুলিছে। আপোনালোকে জানে যে অখিল গগৈ যেটো উচ্চৰ পৰাই যেটো নিৰ্বাচন এইবাৰ খেলিছে, আগতে জেলৰ পৰা খেলিছিলে। আপোনালোকে জানে যে পূৰ্বৰ যেটো নিৰ্বাচনী প্ৰচাৰ আছিলে, এইবাৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণ বেলেগ। কাৰণ এইবাৰ বহুকেইটা ইস্যু লৈ যেটো বিৰোধী দলসমূহ নিৰ্বাচনত নামিছিল আপোনালোকে জানে। গতিকে এই ইস্যুসমূহে কামত আহিব নে নাহিব, যেটো ৪ দিনত আমি সকলোৱে ফলাফল লাভ কৰিম। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে বিজেপিৰ ফালৰ পৰা যিসমূহ আসনৰ কথা কোৱা হৈছে যে আমি কৈছে যে 13খনকৈ আসন লাভ কৰিম, 12খনকৈ আসন লাভ কৰিম, 11খনকৈ আসন লাভ কৰিম, 11.5খন আসন লাভ কৰিম। এই যে তেওঁলোকৰ নিজৰ মাজতে যে খেলি মেলি যে আছে, যে তেওঁলোকে যে সম্পূৰ্ণকে ক'ব নোৱাৰে যে ইমানখন আসনতে জিকিম বুলি তেওঁলোকে যে ক'ব নোৱাৰে, এই কথাবিলাকৰ পৰা ইতিমধ্যে আমি প্ৰমাণ পাইছে যে তেওঁলোক যে এইবাৰ বেয়াকে যে হাৰিব কেইটামান সমষ্টিত, ইতিমধ্যে এই কথাখিনিৰ পৰাই প্ৰমাণ পাইছে। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে অখিল গগৈ যিহেতু এইবাৰ নিৰ্বাচনী যুঁজত যিহেতু প্ৰথমবাৰৰ কাৰণে নামিছে। কাৰণ এইবাৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ অখিল গগৈ হৈছে। আগতে এনেকুৱা হোৱা নাছিলে, কাৰণ তেনেকুৱা নিৰ্বাচন তেখেতে পোৱা নাছিলে। আগতে যেটো তেখেত আন্দোলন কৰি থাকোঁতে তেখেতৰ জীৱনটো গুচি গ'ল বুলি ক'লেও মানে ভুল কোৱা নহ'ব। কাৰণ সৰহসংখ্যক সময় যেটো তেখেতে আন্দোলন কৰিয়ে থাকিল, কিন্তু যেটো বিধায়ক হোৱা আজি কেইবছৰ হৈছে। গতিকে তেখেতে যিখিনি আজি মন্তব্য আগবঢ়াইছে সেই মন্তব্য আপোনালোকক শুনাম। কাৰণ ইতিমধ্যে আপোনালোকে জানে যে তিনি গগৈ যি প্ৰসংগ, এই প্ৰসংগক লৈ ইতিমধ্যে আজি অখিল গগৈ যিখিনি মন্তব্য আগবঢ়াইছে, এই মন্তব্যৰ পৰাই আপোনালোকে জানিব পাৰিব যে তিনি গগৈ কোনো মানে জাতিক লৈ তেখেতলোকে নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই। তিনি গগৈ সম্পৰ্কত আজি কি বুলি কৈছে মই আপোনালোকৰ ওচৰত অখিল গগৈ সেই মন্তব্য আগবঢ়াইছোঁ। হিমন্ত বিশ্ব শৰ্মা, মই তেওঁক ক'ম যে প্ৰফেশ্যনেল। 2 নম্বৰ জুবিন গাৰ্গ, নন প্ৰফেশ্যনেল। তিনি গগৈৰ কথা কৈ পেলাই জাতপাতৰ ৰাজনীতিৰ আশ্ৰয় নল'লে আপোনালোকে? হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে মিলিয়ে মোক আটাইতকৈ বেছিকৈ ৰেল পীযুষ হাজৰিকা অহংকাৰী। আজি আমাৰ লগত অতিথি আপোনালোকৰ আটাইৰে পৰিচিত এগৰাকী ব্যক্তি। আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ লগত উপস্থিত আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আমাৰ এই অনুষ্ঠানটোৰ নাম ট্ৰিপল একশ্যন। আমি 3টা একশ্যন, 3টা এংকৰ আপুনি যি বুলি কয়। প্ৰথমে আপোনাৰ সৈতে অলপমান এটা খেল খেলিব খুজিছোঁ। মই 5জন ব্যক্তিৰ নাম ক'ম, এটা শব্দত ব্যক্তিজন সম্পৰ্কত আপোনাৰ ধাৰণা ব্যক্ত কৰিব লাগে। বেলেগ প্ৰগ্ৰেম ল'লে আমি অলপ চেষ্টা কৰিছোঁ মানুহক মনোৰঞ্জন দিবলৈ। আৰু অখিল গগৈৰ এই হাঁহিমুখীয়া মুখ, অখিল গগৈ খুব উগ্ৰ খঙত থাকে, কিন্তু আজি হাঁহিমুখীয়া মুখখনো দেখিব মানুহে। মই 1 নম্বৰতে কৈছোঁ আপোনাৰ হাঁহিটো নাইকিয়া হৈ যাব পাৰে, কিন্তু যিটো নাম ক'ম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মানে এটা শব্দত ক'ব লাগে। মই তেওঁক ক'ম যে প্ৰফেশ্যনেল। প্ৰফেশ্যনেল। 2 নম্বৰ জুবিন গাৰ্গ, নন প্ৰফেশ্যনেল। নন প্ৰফেশ্যনেল। 3 নম্বৰ গৌৰৱ গগৈ, গৌৰৱ গগৈ সম্পৰ্কে মই ভাবি থোৱা নাছিলোঁ আগতে, কেতিয়াও ভবা নহয়, কাৰণ তেওঁক নতুনকৈ পাইছোঁতো। পাইছে, হয়। গৌৰৱ গগৈ অলপ 2 মিনিটৰ পিছত ক'ম মই। গৌৰৱ গগৈ 2 নম্বৰত। 3 নম্বৰত 4 নম্বৰত মই কৈছোঁ, 3 নম্বৰতে মই কৈছোঁ পীযুষ হাজৰিকা। পীযুষ হাজৰিকা কি ক'ম, মই ভাবা নাছিলোঁ। আপোনালোকে মানে স্পন্টেনিয়াছ যি আহে আমি সেইটোকে শুনাব খুজিছোঁ। মানে পীযুষ হাজৰিকা আপোনাৰ মনলৈ যিটো আহে সেইটো ক'লেই হ'ল। এতিয়ালৈকে ভাবি থোৱা নাই। মানে মই মানুহ এজনৰ সম্পৰ্কে ক'বলৈ হ'লে তেওঁ সম্পৰ্কে অকণমান ভাবি থ'ব লাগিব ন। এতিয়া ধৰক দুটা ডাঙৰ ফিগাৰৰ নাম কৈছোঁ, মোৰ লগে লগে মনত আহি গৈছে। CM বুলি কোৱাৰ লগে লগে মনত আহি গৈছে, হয় নে নহয়? তাৰপিছত জুবিন গাৰ্গ বুলি ক'লেও মানে পটককৈ যেতিয়া CMৰ বিষয়ে মই যেতিয়া প্ৰফেশ্যনেল বুলি ক'লোঁ, তেওঁ দেখিছোঁ আটাইতকৈ নন প্ৰফেশ্যনেল মানুহ যদি আছে তেতিয়াহ'লে তেওঁ। তেতিয়াহ'লে মই আৰু এটা অপশ্যন দিওঁ আপোনাক, আৰু এটা নাম কওঁ, লুৰিণজ্যোতি গগৈ। নুলিন সম্পৰ্কে মই একচুৱেলি এতিয়ালৈকে ভবা নাই। এতিয়ালৈকে এই 3জন মানুহৰ বিষয়ে এতিয়ালৈকে বৰ এটা ভাৱনা চিন্তা কৰা নাই। মানে এতিয়ালৈকে মানে এটা শব্দত ক'ব পৰাকৈ, যদি আপোনাক বেছিকৈ ক'ব দিওঁ বহুত কৈ পেলাব, তেতিয়াহ'লেতো ক'ব পাৰিম, কিন্তু এটা শব্দত ক'ব পৰাকৈ মই ভবা নাই। মানে এটা অভিদা, তিনি গগৈ অভিদা এটা চলিল। যদি অসমত, উজনি অসমত যদি কংগ্ৰেছে ভাল কৰে তেনেহ'লে তিনি গগৈ ফেক্টৰী ক্লিক কৰিব, সেইটো আপুনি ভাবে? আৰু যদি ব্যৰ্থ হয় তিনি গগৈয়ে ব্যৰ্থ?
হ্যাঁ মই ভাবোঁ যে হ্যাঁ তিনি গগৈটোৱে খুব সাংঘাতিক ধৰণৰ এটা ইম্পেক্ট পেলাইছে এইটো নোহোৱা নহয় কিন্তু তিনি গগৈ মানে তিনিটা গগৈ বা তিনি গগৈ মানে তিনিটা আহোম মানুহ এনেকুৱা নহয় মানে তিনি গগৈ মানে আছিলে এটা শক্তি যি শক্তিটোৱে এই ফেচিষ্ট বিজেপি চৰকাৰক এই সাম্প্ৰদায়িক বিজেপি চৰকাৰখনক চেলেঞ্জ কৰিব পাৰে আৰু ই এটা মানে আপোনাৰ কি ক'ব সামূহিক এটা মানে এটা সামূহিক এটা মানে এটা কি ক'ব আপোনাৰ সমূহীয়া লিডাৰশ্বিপৰ এটা প্ৰতীক গতিকে তিনি গগৈ ডেফিনেটলি এবাৰ ইম্পেক্ট কৰিছে যদি পজিটিভো হয় তিনি গগৈ নিশ্চয় এটা ভূমিকা থাকিব নিগেটিভো যদি হয় তেতিয়াহ'লে ডেফিনেটলি তিনি গগৈ এটা ভূমিকা থাকিব তিনি গগৈৰ প্ৰসংগ উত্থাপন হৈছে গগৈ ডাঙৰীয়া মই আপোনাক একদম পোনপটীয়া কথাটো হৈছে কি হিমন্ত বিশ্ব শৰ্মাৰ কথা আহিলে আপুনি ব্ৰাহ্মণ্যবাদৰ কথা এটা কৈছিলে এটা সময়ত আমাৰ মনত আছে কিন্তু কথাটো হৈছে আপুনিয়ে কয় ধৰক জাতপাতৰ ৰাজনীতিৰ কথা কিন্তু তিনি গগৈৰ কথা কৈ পেলাই জাতপাতৰ ৰাজনীতিৰ আশ্ৰয় নল'লে আপোনালোকে না আমিতো তিনি গগৈৰ কথা কোৱাই নাই কৈছেতো মানুহে তিনি গগৈৰ কথা তিনি গগৈ আহোম কাৰণে কোৱা নাই তিনি গগৈ তিনিটা ধাৰাৰ প্ৰতীক এটা মই এটা দীৰ্ঘদিনীয়া আন্দোলনৰ প্ৰতীক দ্বিতীয়টো হ'ল হিমন্ত কি কয় আমাৰ লুৰিণজ্যোতি তেওঁ এটা জাতীয়তাবাদী ধাৰাৰ পৰা অহা মানুহ আৰু ৩ নম্বৰটো হ'ল কংগ্ৰেছৰ ভিতৰত ৰাষ্ট্ৰীয়তাবাদী শক্তিবিলাকৰ ভিতৰত এটা মুখেৰে মাত মাতিব পৰা এটা শক্তি অসমৰ পৰা ওলাই অহা এটা শক্তিৰ প্ৰতীক হিচাপত এই তিনিটা গগৈ সেইকাৰণে মই ভাবোঁ যে এইটো হ'ল বিজেপি বিৰোধী তিনিটা শক্তিৰ এটা সমূহীয়া প্ৰকাশ ৰূপেহে কয় তাত গগৈ শব্দটো আছে কাৰণে বহুতে হয়তো ক'ব পাৰে যে ইয়াত বৰ্ণবাদ আছে নেকি ইয়াতে জাতিৰ প্ৰশ্নটো আছে নেকি তো ব্ৰাহ্মণ্যবাদটো হ'ল বৰ্ণবাদ ব্ৰাহ্মণ্যবাদটো হিমন্ত বিশ্ব শৰ্মা এনেকুৱা নহয় মানে শৰ্মা উপাধিটো আছে কাৰণে ব্ৰাহ্মণ্যবাদ নহয় তো যিটো এই কাষ্টিজিমটো থাকে কাষ্টিজিম এই যিটো চাৰি বৰ্ণৰ কথাটো আগতে আমাৰ পুৰণি সমাজ ব্যৱস্থা বা বেদৰ কথাটো যদি কয় আপুনি য'ৰ পৰা আহিছে সেই চাৰি বৰ্ণৰ কথা সেই চাৰি বৰ্ণটোক যি বিশ্বাস কৰে RSSে বিশ্বাস কৰে বিজেপিয়ে বিশ্বাস কৰে তো গতিকে তেওঁলোকক বৰ্ণবাদী বুলি কোৱা হয় তেওঁলোকক কাষ্টিষ্ট বুলি কোৱা হয় তাৰ লগত তিনি গগৈৰ কোনো সম্পৰ্ক থিয়ৰিটিকেলি আৰু প্ৰেক্টিকেলি কেতিয়াও নাই নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়া মোৰ যদি ভুল হোৱা নাই ৰাজনীতিবিদ হিচাপে এইটো চাগে আপোনাৰ প্ৰথম নিৰ্বাচন আপুনি জেলৰ পৰা বিধায়ক হৈছে গতিকে আপোনাৰ এক প্ৰকাৰ অগ্নি পৰীক্ষা এবাৰ আপুনি যিবোৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে আমি দেখিলোঁ ধুবুৰীত চলালে যোৰহাটত আপুনি নিজেই উদ্যোগ লৈছে যদি এইবোৰ সমষ্টিত আপোনালোকৰ সমৰ্থিত প্ৰাৰ্থী পৰাস্ত হয় তেতিয়া ৰাইজে আপোনাক অস্বীকাৰ কৰা বুলি আপুনি মানি ল'বনে মই ৬টা সমষ্টিত কেম্পেইনিঙত গৈছোঁ ৬টা সমষ্টিত ডিব্ৰুগড় যোৰহাট গুৱাহাটী নগাঁও হাইলাকান্দি আছে কৰিমগঞ্জ আৰু ধুবুৰী এই ৬টা লোকসভা সমষ্টিত মই নিজে কেম্পেইনিঙত গৈছোঁ আৰু গৈছোঁ লখিমপুৰতো এদিনৰ কাৰণে গৈছিলোঁ লখিমপুৰত গ'লোঁ আৰু হেৰিয়াতো এদিনৰ কাৰণে গৈছোঁ আপোনাৰ আমাৰ কলিয়াবৰ মানে কি কয় কাজিৰঙা সমষ্টি এই ৮টাত গৈছোঁ তাত কিন্তু এদিনৰ কাৰণে গৈছোঁ তো এই ৬টা সমষ্টিত মই কেম্পেইনিঙত গৈছোঁ আৰু মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই ৬টা সমষ্টিত আমি জিকাৰ সম্ভাৱনাই বেছি এই ৬টা সমষ্টিতে জিকাৰ সম্ভাৱনা আছে তো তাক যদি গ্ৰেড হিচাপত ভাগ কৰি দিবলৈ হয় তেতিয়াহ'লেও মই ভাগ কৰি দিব পাৰিম আৰু মই ভাবোঁ যে এইটো এনেকুৱা নহয় যে অকল অখিল গগৈ যোৱাৰ কাৰণে তাত মানুহবিলাকে ভোট দিছে এনেকুৱা নহয় এইটো এনেকুৱা যে গোটেই ভাৰতবৰ্ষত জুৰি এতিয়া বিজেপিৰ বিৰুদ্ধে এটা ঢৌ আহিছে মোদী ঢৌ বোলা বস্তুটো নাইকিয়া হৈ গ'ল আৰু মোদীৰ বিপৰীত ঢৌ এটা যে এই এজন হিটলাৰক আমাৰ দেশৰ পৰা আঁতৰাব লাগে এওঁলোকে অনবৰতে ধৰ্মৰ কথা কয় এওঁলোকে সাংঘাতিক ধৰণে এটা গুণ্ডাগিৰি কৰিছে দেশখনত এওঁলোকে বস্তু মূল্য বৃদ্ধিৰ কথা নকয় অকল ৰাম মন্দিৰ কথা কৈ থাকে অনবৰতে সাম্প্ৰদায়িক এটা নেৰেটিভ এটাৰ পিনে দেশখনক লৈ গৈ আছে গতিকে তাৰ বিপৰীতে এটা পজিটিভ শক্তি এটাক আনিবৰ কাৰণে গোটেই দেশৰ মানুহে চিন্তা চৰ্চা কৰি আছিলে আৰু তাকে আমি অলপ মানে দেশৰ মানুহৰ যিটো চিন্তা সেই চিন্তাটোক অকণমান উদ্গৃহীত কৰি দিছোঁ সেইটোক বাহিৰলৈ উলিয়াই লৈ আহিছোঁ গতিকে ডেফিনেটলি মই ভাবোঁ যে এই ৬টা সমষ্টিতে ৬টা বেচিকেলি এই ৬টা সমষ্টিত ইলেকশ্যন জিকা আৰু হৰাৰ লগত মোৰ কেম্পেইনিঙৰ নিশ্চয় সম্পৰ্ক আছে আৰু যদি হাৰে তেতিয়াহ'লে ডেফিনেটলি মই দায়বদ্ধ হয় কিন্তু তাৰ মাজতে এটা কথা আছে এতিয়া আপুনি ডিব্ৰুগড়তো প্ৰচাৰ চলাইছে মাজুলীতো প্ৰচাৰ চলাইছে আমি আপোনাৰ প্ৰচাৰ সভাবিলাক যদি চাওঁ তেতিয়া দেখোঁ আমি ডিব্ৰুগড়ৰ সভাৰ যিটো দৰ্শকৰ বা আপোনাৰ সমৰ্থকৰ উপস্থিতিৰ সংখ্যা তাৰ তুলনাত নগাঁও বা ধুবুৰীত যথেষ্ট বেছি আপুনি নিজেই সভাত ধুবুৰীত প্ৰচাৰ চলাওঁতে আপুনি কৈছে যে আপোনাক অখিল গগৈ নহয় অখিল উদ্দিন বুলি কোনোবাই তাচ্ছিল্য কৰে এটা পক্ষই তাচ্ছিল্য কৰে ধুবুৰী বা নগাঁও সমষ্টিত যিহেতু সংখ্যালঘু ভোটাৰ যথেষ্ট আছে আপোনাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলতহে আপোনাৰ জনপ্ৰিয়তা বেছি নেকি
মাজুলী বা মানে ডিব্ৰুগড়ত গোটেই উজনি অসমখনত আপোনালোকে নিশ্চয় দেখিছিলে যে ফাৰ্ষ্ট পেজ 19 তাৰিখলৈকে উজনি অসমখনত যদি আটাইতকৈ বেছি মানুহ হোৱা মিটিং হৈছিলে সেইটো ডিব্ৰুগড়ৰ মই যোৱা মিটিং এখনত হৈছিলে যথেষ্ট পৰিমাণৰ মানুহ হৈছিলে আপোনালোকে দেখিব আৰু দ্বিতীয় কথাটো হ'ল যে যোৰহাট জিলাত আমি যোৰহাট লোকসভা সমষ্টিত আমি বৰ বেছি মানুহ কৰা মিটিং কৰিব নোৱাৰিলোঁ তাৰ কাৰণটো মানুহ নহ'ল বা তাৰ কাৰণটো মানুহ অহা নাই এনেকুৱা নহয় মানে তাত কংগ্ৰেছ দলৰ বা গৌৰৱ গগৈ ডাঙৰীয়াৰ গোটেই প্লেনিংটোৱে আছিলে যে তাত ডাঙৰ মিটিং নকৰে তেওঁলোকে পইচা খৰচ কৰা নাই তেওঁলোকে তো এখন মিটিং কৰিবৰ কাৰণে এই ধৰক 20,000 30,000 40,000 অহা মানুহৰ মিটিংখনত তো সেইবিলাকৰ কাৰণে পইচা খৰচ কৰিব লাগিব ন তাৰ কাৰণে লজিষ্টিক ছাপোৰ্টটো দিব লাগিব কিন্তু যোৰহাট লোকসভা সমষ্টিটোত একেবাৰে লজিষ্টিক ছাপোৰ্টটো নাছিলে যিটো কাৰণত আমি যোৰহাট লোকসভা সমষ্টিত মানে মই মোৰ নিজৰে অসন্তুষ্টি থাকি গ'ল যোৰহাট লোকসভা হাৰিব নেকি জনসভা কৰিব নোৱাৰি নাই ইলেকশ্যন জিকিমেই আমি যোৰহাট লোকসভাত কোনেও আমাক হৰুৱাব নোৱাৰে এবাৰ মানে ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ পজিটিভ দিশটো কি জানে এবাৰ ইলেকশ্যনটো বিজেপিৰ বিৰুদ্ধে ৰাইজে খেলিছে কিন্তু বিজেপিয়ে কৈছে 3 লাখ 2 লাখ ভোটৰ ব্যৱধানত গৌৰৱ গগৈ হাৰিব বুলি মানে কৈ তেওঁলোকে থাকিব পাৰে 3 লাখো ক'ব পাৰে 5 লাখো ক'ব পাৰে কিন্তু এইটো কথা খাটাং আপোনালোকে চাব 4 জুনৰ পাছত নিজে ৰিজাল্ট কিন্তু যোৰহাটত বিজেপি লগাতকৈ বেছি বিশ্বাসী মানে যোৰহাটত বিজেপি হৰাটো 100% খাটাং বিজেপি হাৰিলে 100% মই অখিল গগৈ ডাঙৰীয়া আপোনাৰ মানে যিমান ফেন ফলোৱাৰ আছে যিমান বন্ধু বান্ধৱ আছে শত্ৰুৰ সংখ্যা শত্ৰু বুলি নকওঁ ৰাজনৈতিক শত্ৰু কম নহয় সুযোগ পালে আপোনাক ওপৰত উঠাই দিয়ে আৰু সুযোগ পালে আপোনাক একেবাৰে নমাই দিয়ে এতিয়া এইবোৰ থাকিবই এনেকুৱা লাগে নেকি এতিয়া ধৰক মই পীযুষ হাজৰিকাৰ কথা ক'লো পীযুষ হাজৰিকাৰ লগত আপুনি একেলগে ছবিবোৰ বাৰু এতিয়া দেখুৱাৰ প্ৰয়োজন নাই একেলগে আপুনি হাতত ধৰাধৰিকে আপুনি গ'ল কাজিৰঙাত একেলগে পইচাও লোৱা নাই এই মানুহবিলাক অলপমান কনফিউজ হৈ যায় খুব ভাল নেকি পীযুষ হাজৰিকাৰ লগত বন্ধুত্ব বা মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত আপুনি একেবাৰে যিমান বেছি সমালোচক কেতিয়াবা আকৌ মুখ্যমন্ত্ৰীৰ কথা ভালকেও কৈ দিয়ে মানে দুটা বস্তু আপোনালোকে চাব 1 নম্বৰ কথাটো হ'ল যে এই সময়খিনিত মোৰ ভূমিকা মূলতঃ বিধায়ক হিচাপে হয়নে তাৰ আগলৈকে মোৰ ভূমিকা আছিলে বেসিক্যালি এজন এক্টিভিষ্ট বা আন্দোলনকাৰী হিচাপে হয়নে বিধায়ক হিচাপে মোৰ মূল কামটো হ'ল বিধানসভাত মই চৰকাৰখনক বিৰোধী পক্ষ হিচাপে মানে সমালোচনা কৰা বা চৰকাৰখনৰ ভুলবিলাক আঙুলিয়াই দেখুৱাই দিয়া আৰু যদি বিধানসভাত যদি চাই মই অৱশ্যে গোটেই ডাটাও উলিয়াই থৈছোঁ এতিয়া আপোনালোকক মই ডাটাখিনিও দি দিব পাৰিম যে গোটেই বিধানসভাখনৰ ভিতৰত মোৰ ভূমিকা কেনেকুৱা আৰু অন্য বিধায়কবিলাকৰ ভূমিকা কেনেকুৱা মই পুৰা এপ্লিকেশ্যন দি বিধানসভাৰ অধ্যক্ষলৈ এপ্লিকেশ্যন দি গোটেই ডাটা উলিয়াই থৈ দিছোঁ তো আপোনালোকে দেখিবলৈ পাব যে অসম বিধানসভাত অসম চৰকাৰক যদি কোনোবাই হলঠেকত পেলাইছে তেতিয়াহ'লে অখিল গগৈ এজন বিৰোধী বিধায়ক এজনী মাত্ৰ এটা দলৰ এজনে MLA কিন্তু বিধানসভাত হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা অন্য কোনোবা মুখৰ আগত যোন আহিছে পৃথিৱীৰ কোনো কেতিয়াও হাৰি যাব পৰা নাই কিন্তু যেতিয়া মোৰ সমষ্টিলৈ গৈছে তেওঁ তেতিয়া মই তেখেতক খুব সন্মান সহকাৰে তেওঁলোকৰ লগত কথা পাতিছোঁ তেওঁলোকক ডিল কৰিছোঁ সন্মান সহকাৰে খুব ভালকৈ ব্যৱহাৰ কৰিছোঁ আৰু ব্যৱহাৰ কৰাৰ পাছত মোৰ নিজৰ সমষ্টিৰ উন্নয়নৰ বস্তুবিলাক মই ডেফিনেটলি উলিয়াই লৈছোঁ এইটো হ'ল মোৰ একদম স্পষ্ট মোৰ নিজৰ দলৰ আমাৰ ষ্টেণ্ড মোৰ ব্যক্তিগত ষ্টেণ্ড আৰু আমাৰ সমূহীয়া ষ্টেণ্ড একেটাই যে বিধানসভাত য'ত আমি ধৰিব লাগে তাত আমি একদম উৰাই দিম আপোনাৰ আজিৰ দিনটোত এতিয়া আপোনাৰ সংবাদ মাধ্যমত য'ত আমি ক'ব লাগে প্ৰেছ কনফাৰেন্সত বিজেপি সম্পৰ্কে যি ক'ব লাগে সেইটো সঠিকভাৱে ক'ম কিন্তু কাইলৈ যেতিয়া মই মুখ্যমন্ত্ৰীজনক লগ পাম তেতিয়াতো মই মুখ্যমন্ত্ৰীজনক লগ পালেতো মই গালি দিয়া আৰম্ভ নকৰোঁ অবভিয়াছলি এইটো কাৰণে নেকি আপুনি ৰাহুল গান্ধীৰ সন্মুখত আপোনাৰ খং আছিল চাগে কংগ্ৰেছৰ বিধায়কসকলৰ বিৰুদ্ধে বেয়াকৈ কৈ দিলে নেকি মই কংগ্ৰেছৰ বিধায়কসকলৰ বিৰুদ্ধে মই বেয়াকৈ কৈ দিয়া নাই মই খোলাখুলিকৈ কৈ দিছোঁ মই যি কৈছোঁ আপোনালোকক খোলাখুলিকৈ কৈ দিম মই কংগ্ৰেছৰ বিধায়ক সম্পৰ্কে স্পষ্টকৈ ৰাহুল গান্ধীৰ সন্মুখত কৈছোঁ যে আপোনালোকৰ বিধায়কবিলাকে কি কয় বিধানসভাত মাত নামাতে মই স্পষ্টকৈ কৈছোঁ মই যেতিয়া কৈছোঁ যে বিজেপিৰ বিৰুদ্ধে মাত নামাতে তেতিয়া আমাৰ লুৰিণজ্যোতিয়ে কৈছে যে বিজেপি নহয় হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মাত নামাতে বুজিছে দাদা ক্লিয়াৰলি আমি ক্লিয়াৰলি চবেই কৈ দিছোঁ যে আপোনালোকৰ বিধায়কবিলাকে সঁচাকৈ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে মাত নামাতে আৰু সেই কথাটো কোৱাৰ কাৰণে মোক বিধায়কবিলাকে বেয়া পাইছে মই পাব দিছোঁ
মোক কি আহিব যাব মই এটা কথা সুধো আপোনাক আপুনি যিমানবাৰ জেললৈ গৈছে প্ৰায় 40-50 বাৰ মানে হ'ব প্ৰায় 26-27 বাৰ মান কংগ্ৰেছে জেললৈ পঠিয়াইছে মানে ডিউৰেশ্যনটোৰ কথা মই কোৱা নাই বেছিকৈ কংগ্ৰেছেই পঠিয়াইছে আৰু বিজেপিয়ে ধৰক অলপ কম হ'ব আৰু সেই কংগ্ৰেছৰ হৈ আপুনি 8টা সমষ্টিত ভোট খুজি ফুৰিলে এটা সময়ত আপুনি কংগ্ৰেছক মুকলিকৈ সমালোচনা কৰিছিল বিজেপিক ভোট দিবলৈ কৈছিল এটা সময়ত মুকলিকৈ কৈছিল মই আৰু অকণমান যোগ দি দিওঁ যিজন ৰকিবুল হুছেইনৰ মন্ত্ৰী থাকোঁতে বন মন্ত্ৰী থাকোঁতে অসমত গড় নিধন হৈছিল আপুনি গড় নিধনৰ বিৰোধিতা কৰিছিল ৰকিবুল হুছেইনক কঠোৰ সমালোচনা কৰিছিল আৰু কেইজন ৰকিবুল হুছেইনৰ সমৰ্থনত আপুনি ধুবুৰীত প্ৰচাৰ চলাত এইটো ঠিকেই কথা কৈছে আপোনালোকে যে সন্মানীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আটাইতকৈ বেছি আন্দোলন কৰিছোঁ আটাইতকৈ বেছি সমালোচনা মুখৰ হৈছোঁ আৰু সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কাৰ্যকালটোকে আমি সেই সময়লৈকে অসমৰ ইতিহাসৰ আটাইতকৈ বেছি কৰাপ্ট পিৰিয়ড বুলি আমি ঘোষণা কৰিছিলোঁ তাত কোনো সন্দেহ নাই আৰু এইটো কথাও ঠিক যে সেই মুখ্যমন্ত্ৰীজনৰ পুত্ৰ গৌৰৱ গগৈৰ কাৰণে এবাৰ আকৌ মই নিৰ্বাচনত আটাইতকৈ বেছিকৈ লাগিছোঁ আপোনালোকে নিশ্চয় দেখিছে যে কিমান আৰু গৌৰৱ গগৈ ডাঙৰীয়াক এবাৰ যোৰহাটত দিব লাগে বুলিও কোৱা মানুহজন ময়ে আছোঁ আপোনালোকে নিশ্চয় জানে দ্বিতীয় কথা যে যিজন ৰকিবুল হুছেইনৰ হৈ মই এবাৰ 44খন মিটিং কৰিলোঁ 44 জয়ীয়ে মিটিং কৰিলোঁ ধুবুৰীত সেই ৰকিবুল হুছেইনৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই দুইজনে লগ লাগিয়ে মোক আটাইতকৈ বেছিকৈ জেল দিছে 36 বাৰ জেল খাইছোঁ 36 বাৰৰ ভিতৰত 20 বাৰ কংগ্ৰেছৰ দিনত আৰু 16 বাৰ বিজেপি চৰকাৰৰ দিনত গতিকে এইটো কথা খাটাং যে কংগ্ৰেছক ভাল পাই আমি কেম্পেইন কৰিবলৈ যোৱা নাই কংগ্ৰেছক ধোৱা তুলসীৰ পাত এতিয়াও আমি সজোৱা নাই কংগ্ৰেছৰ উইকনেছ সম্পৰ্কে আমি জানো কংগ্ৰেছে কি কৰিব ইলেকশ্যনত জিকাৰ পাছতো কি কি নিগেটিভিটি আছে সেই কথাও আমি জানো কিন্তু তাৰ পাছতো বিজেপি এনেকুৱা এটা ভয়ংকৰ শক্তি যে এই শক্তিক যদি আমি প্ৰতিহত কৰিব নোৱাৰোঁ দেশৰ গণতন্ত্ৰ নাবাচে দেশৰ সংবিধান নাবাচে দেশৰ সাংবিধানিক যিটো ব্যৱস্থাত আমি ইমান দিন পালিত হৈছোঁ যিটো ব্যৱস্থাৰ মাজত আমাৰ দেশখনৰ লগত পাকিস্তানৰ আপুনি পাৰ্থক্যটো যদি চায় যে 1947 চনত স্বাধীন হোৱাৰ পাছত পাকিস্তানত বহুতবাৰ আৰ্মিৰ শাসন আহি গৈছে আমাৰ দেশখনততো কেতিয়াও এনেকুৱা ধৰণৰ ঘটনাটো কেতিয়াও ঘটা নাই যে আমাৰ নিৰ্বাচিত প্ৰতিনিধিবিলাকৰ পৰিৱৰ্তে মানে কোনোবা আৰ্মিয়ে শাসনলৈ লৈ গৈছে গণতান্ত্ৰিক ব্যৱস্থাটো শেষ কৰি দিছে প্ৰথম ঘটনাটো ঘটিছিলে 1975ৰ পৰা 77লৈকে যেটো ইমাৰ্জেন্সি বুলি কোৱা ইন্দিৰা গান্ধীৰ সময়ত কিন্তু ইমাৰ্জেন্সিৰ কালতকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে নৰেন্দ্ৰ মোদীৰ শাসনকালত য'ত আমাৰ সকলোৰে বাক স্বাধীনতা নাইকিয়া হৈ গৈছে য'ত আমাৰ দেশত গোটেই আপোনালোকে দেখিছে যে যেটোক আমি কমিউনেল ফেচিজিম বুলি কওঁ সেই অৱস্থালৈ আমাৰ দেশখনক ফেচিজিমৰ পিনলৈ লৈ গৈছে মানে এনেকুৱা নেকি যে বিজেপিতকৈ কংগ্ৰেছ অলপমান ভাল মানে দুইটাই বেয়া মানে অলপ ভাল মই যদি তুলনা কৰি দিওঁ যে চুলাই মদ খাবি নে সাজ পানী খাবি এই বুলি যদি কওঁ তেতিয়াহ'লে মই ক'ম যে সাজ পানীটোৱেই খাম গতিকে চুলাই মদ মই বিজেপিক চুলাই মদ বুলি ক'ম দুইটাই খোৱা অনুচিত কিন্তু অখিল গগৈ ডাঙৰীয়া তাৰ মাজত আকৌ এনেকুৱা এটাও কথা আছে আপুনি যেনেকুৱা আপুনি যিটো সত্তাক প্ৰতিনিধিত্ব কৰে তেতিয়া নীতি আদৰ্শৰ কথাটো আহি যায় এতিয়া আপুনি কংগ্ৰেছৰ বিৰুদ্ধে ইমান প্ৰতিবাদ কৰিলে তাৰ পিছত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ আপুনি প্ৰচাৰ চলাইছে সমৰ্থনত এতিয়া মানুহে ভাবিবলৈ বাধ্য হ'ব যে অখিল যদি সাপোজ আজিৰ দিনটোত মই কংগ্ৰেছ আমি ৰাইজৰ দলে যদি আমি কংগ্ৰেছৰ লগত ইউনাইটেডলি যদি নিৰ্বাচনটোত আগবাঢ়ি নাযাওঁ আৰু যদি ৰাইজৰ দলে নিজাববীয়াকৈ কেণ্ডিডেট দিয়ে কংগ্ৰেছেও কেণ্ডিডেট দিয়ে অসম জাতীয় পৰিষদেও দিয়ে তাৰ অৰ্থটো হ'ব বিজেপিক আমি সহায় কৰা আমি ভোটখিনি অপজিশ্যনৰ ভোটখিনি ভাঙি দিয়া আৰু ভোটখিনি ভাঙি দি আমি বিজেপিক সহায় কৰা সেইকাৰণে আমি সিদ্ধান্ত লৈছিলোঁ যে ৰাইজৰ দলে আমি নিৰ্বাচনেই নেখেলোঁ কিন্তু এবাৰ আমি বিজেপিক পৰাভূত কৰিব লাগিব আৰু বিজেপিক পৰাভূত কৰাৰ পাছত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব তাৰ পাছত কংগ্ৰেছৰ বিৰুদ্ধে আমাৰ অৱস্থান আকৌ আগৰ পূৰ্বৰ অৱস্থাটোৱে আপোনালোকে দেখিবলৈ পাব কিন্তু কেইটামান সমষ্টিত আপোনালোকৰ ধৰক আপুনিও যি আপোনালোকৰ মিত্ৰজোঁট আছে মিত্ৰজোঁটৰ সন্দৰ্ভত আপুনিও কিছু সময়ত অসন্তুষ্টি প্ৰকাশ কৰিছিল ভূপেন বৰাই কৈছিল যে অখিলে কিয় সংবাদ মাধ্যমৰ আগত ক'ব লাগে দলীয় মঞ্চত ক'ব লাগে এইবোৰ কথা ধুবুৰী সমষ্টি বাৰু পাতিম কিন্তু বৰপেটা সমষ্টিটো যিটো বৰপেটা সমষ্টি সেই বৰপেটা সমষ্টিটো অকণমান বুজা পৰা আপোনালোকে যদি কৰিলেহেঁতেন ধৰক কংগ্ৰেছে যদি নিদিলেহেঁতেন কিন্তু তাত যুদ্ধ এখন হ'লহেঁতেন আৰু আপোনালোক যথেষ্ট ফ্ৰণ্ট ফুটত থাকিব বুলি চৰ্চা চলিছে কিন্তু মানে যদি বৰপেটাত সঁচাকৈ এজন কেণ্ডিডেট হ'লহেঁতেন
তেতিয়াহ'লে আমি জিকাটোক খাটাং আছে আপুনি অসন্তুষ্ট বৰপেটা সমষ্টিক 100% অসন্তুষ্ট আৰু অসন্তুষ্ট কিন্তু অকল কংগ্ৰেছক লৈ নহয় অসন্তুষ্ট একেটা সময়তে চিপিএমক লৈ মানে চিপিএমৰ লগত যি সময়ত আমি কথা পাতি আছিলোঁ সেই সময়তে চিপিএমে নিজাববীয়াকৈ কেণ্ডিডেট আগতে ঘোষণা কৰি দিলে আলোচনাৰ মাজতে যি সময়ত কথা পাতি আছিলোঁ মই আপোনালোকে এতিয়াও সুধিব পাৰে চিপিআইএমৰ লিডাৰসকলক মেইন ছেক্ৰেটাৰী আৰু হেৰিয়াক ফোন কৰি মই বাৰম্বাৰ কৈ আছিলোঁ যে আহক আমি একেলগতে হেমেন্দাক লগত লৈ কংগ্ৰেছৰ লগত কথা পাতোঁ কংগ্ৰেছৰ লগত কথা পাতি এটা সিদ্ধান্ত লৈ আহোঁ তেওঁলোকে কয় যে নাই আমি মানে আমি তেওঁলোকে দিলে দিব নিদিলে নাই আমি খেলিমেই এনেকৈ কয় মই কৈছোঁ নাই এইটো ভুল হৈছে আপোনালোকৰ আহক আমি সকলোৱে মিলি যি কওঁ আৰু মই নিজে থাকিম আপোনালোকক এই চিটটো আমি দিয়াব পাৰিম কিন্তু কি কয় চিপিআইএম দলৰ যিটো ভূমিকা আছিলে সেই সময়ত সেই ভূমিকাটো সিমান মানে অন্তত মই যিমানখিনি জানো মানে মোৰ লগত যিটো সম্পৰ্ক আছিলে মই ইমানখিনি কথা কোৱাৰ পাছতো তেওঁলোকে সেই ধৰণৰ সহযোগিতা কৰা নাছিলে পৰৱৰ্তী সময়ত আনকি মই চেষ্টাও কৰিছিলোঁ যে এই দুইটা পাৰ্টি একলগ হওক দুইটা পাৰ্টিৰ লগত লগ লগাবৰ কাৰণে যি কাৰণত আপোনালোকে দেখিছে যে ভূপেন বৰা ডাঙৰীয়াই মোক বেয়া পাইছিলে এই বেয়া পোৱা ভাল পোৱাটোক লৈ মই কোনোদিন কেয়াৰো নকৰোঁ আপোনালোকে সকলোৱে জানে যিটো ক'ব লাগে মই কমেই ভূপেন বৰা ডাঙৰীয়াই বেয়া পালেও মই ক'ম ৰাহুল গান্ধীয়ে বেয়া পালেও মই ক'ম যিটো ক'ব লাগে ৰাইজৰ দলৰ যিটো স্থিতি ভূপেন বৰা ডাঙৰীয়াই মোক কৈছে যে আপুনি কিয় এনেকৈ কৈছে কংগ্ৰেছ দলৰ ভিতৰুৱা হেৰিয়াৰ ক্ষেত্ৰত আপুনি কিয় মাতিছে মোক এইটো হ'ল ৰাইজৰ দলৰ ভিতৰুৱা স্থিতি আৰু ৰাইজৰ দলৰ ভিতৰুৱা স্থিতিৰ ক্ষেত্ৰত আপুনিও নামাতিব মোক ষ্টেণ্ডটো তেনেকুৱা মই এনেকুৱা নহয় যে মই তেল মাৰি কংগ্ৰেছ দলক ৰাইজৰ দলে তেল মাৰি কংগ্ৰেছ দলৰ হৈ কিবা এটা কৰিছোঁ কাইলৈ দিনটোত আপোনালোকক এইটো কথা খাটাং কৰি থওঁ 2026 চনত বিধানসভা নিৰ্বাচন আহি আছে আমি জানো যে কংগ্ৰেছ দলে আমাক কাকো চিট নিদি গোটেইখিনি চিট তেওঁলোকে খেলিবলৈ চেষ্টা কৰিব সেইটো আমি জানো কিন্তু এবাৰ সেইটো হ'বলৈ আমি নিদিওঁ আপোনালোকে চাই থাকিব আপোনালোকে দেখিব দৃঢ়স্থিতি আপোনাৰ মই চিক্ৰেট কথা এটা সুধোঁ আপুনি যিহেতু খোলা মেলা মানুহ মানে আপুনি এতিয়া এনেকুৱা এটা পজিশ্যনত আছে ইচ্ছা কৰিলে খুব ধুনীয়া ড্ৰেছ পাতি মানে চুট বুট আমাৰ নিচিনাও পিন্ধিব পাৰে আপুনি চাৰ্টটো এক চাইজ ডাঙৰ পিন্ধে হাৱাই চেণ্ডেল পিন্ধে কলা পেণ্ট পিন্ধে মানে এই কথাটো কি ইয়াৰ লগত কিবা মানে এষ্ট্ৰলজিকেল কথা আছে কিবা সাইকোলজিকেল কথা আছে কি আছে আজি আকৰ্ষণ কৰিব বিচাৰে বস্তুটো কি অলপমান আজি কৈ দিয়ক আপুনি এটা কথা কওকচোন আকৰ্ষণটো আপোনালোকৰ নিচিনা ড্ৰেছ পিন্ধিলেই হ'ব হয়নে নহয় কওক নাই এজন বিধায়কে যথেষ্ট চৰ্চা হয় মই আপোনাৰ চেণ্ডেলবোৰক লৈ যথেষ্ট চৰ্চা মই আপোনালোকক কওঁ যে তাক লৈ আকৰ্ষণ বিকৰ্ষণৰ কাৰণে কোনো চেষ্টা নাই তাৰমানে সদায় পিন্ধি আন্দোলন কৰাৰ সময়ত পিন্ধি আপোনাৰ মানে অভ্যাস এটা হৈ গ'ল সেই অভ্যাসত চলি আছোঁ না কথাটো কেতিয়াবা ড্ৰেছ সম্পৰ্কে ভাবোঁ না কেতিয়াবা ভাবোঁ যে চেণ্ডেলৰ ঠাইত জোতা পিন্ধো জোতাৰ ঠাইত চেণ্ডেল পিন্ধো জোতা পিন্ধিছিলোঁ একদম হায়াৰ ছেকেণ্ডেৰীত যেতিয়ালৈকে পঢ়ি আছিলোঁ তাৰপিছত জোতা পিন্ধা লাষ্ট মই জোতা পিন্ধিছিলোঁ কোনোবা হায়াৰ ছেকেণ্ডেৰী সেই পাছ কৰাৰ পাছতে চাগে এনেকৈ সেই সময়তে জোতা পিন্ধিছিলোঁ তাৰপিছত যেতিয়াৰ পৰা কনচিয়াছলি আন্দোলনৰ কামত লাগিলোঁ আন্দোলনৰ কামত লগাৰ পাছত আৰু জোতা চোতা এৰিলোঁ চিম্পুলকৈ থাকোঁ মানে পইচাই নাথাকে তেতিয়া পৰিস্থিতিয়ে তেনেকুৱা আছিলে ন এতিয়াতো বহুত দৰমহা পাওঁ এতিয়াতো ইচ্ছা কৰিলে জোতা এযোৰ পিন্ধিব পাৰোঁ ভাল জোতা এযোৰ পিন্ধিব পাৰোঁ খোলাকে সুধিলে কাৰণে সুধি দিছোঁ খোলাকে মানুহে বজাৰ যদি কাপোৰৰ বজাৰৰ কথা কয় তেতিয়াহ'লে মই কোনোদিন কাপোৰৰ বজাৰ নকৰোঁ মোক শ্ৰীমতীয়ে যিটো কিনি আনি দিয়ে সেইটোৱে পিন্ধো শ্ৰীমতীক আপুনি এটা কথা ক'ব এক চাইজ চাৰ্ট আপোনাৰ ডাঙৰ কিনি আছে যদি 40 কিনি আছে 38 কিনিলেই হ'ব আপোনাৰ ঠিক আছে মোৰ শ্ৰীমতী গীতাশ্ৰীয়ে মোৰ সকলো বস্তু আজিলৈকে কোনেও ক'ব নোৱাৰে যে মই কেতিয়াবা কোনোবা দিন ঘৰৰ কাৰণে বজাৰ কৰি আনিছোঁ আজিলৈকে যিটো ঘৰুৱা বজাৰৰ সমস্ত খৰচ তেওঁ নিজে বহন কৰে তেওঁ নিজৰ একাউণ্টৰ পৰা দিয়ে নিজে পইচা বজাৰ কৰে মোৰ কাপোৰ কানি যিমান খৰচ আছে সমস্ত খৰচৰ বহন তেওঁ কৰে গতিকে এইটোক লৈ মই কেতিয়াও মাথাও মৰা নাই কেতিয়াও ভবাও নাই মুখৰ আগত যিটো পাওঁ খালি MLA হোৱাৰ পাছত এটাই অভ্যাস চেঞ্জ কৰিছোঁ সেইটো হ'ল আগতে চাৰ্ট বা পেণ্টটো সদায় ইস্ত্ৰি নকৰাকৈ পিন্ধোঁ যেনেকৈ আছে মই চুলি কেতিয়াও নফনিয়াও আজিও নফনিয়াও MLA হোৱাৰ পাছত মই চাৰ্ট আৰু পেণ্টটো কিন্তু ইস্ত্ৰি কৰোঁ ডিফাৰেন্স এইটোৱে হৈছে ঠিক আছে মই পুনৰ ৰাজনীতিৰ প্ৰসংগলৈ আহোঁ অখিল গগৈ ডাঙৰীয়া ধুবুৰীত যথেষ্ট জনপ্ৰিয় ৰূপত আপোনাক দেখা গৈছিল যথেষ্ট মানুহ হৈছিল ধুবুৰীৰ সভাসমূহত আপোনাৰ উত্থানে এই চৰাঞ্চল বা সংখ্যালঘু অধ্যুষিত এই অঞ্চলসমূহত আপোনাৰ যি উত্থান আমি দেখিছোঁ সেইখিনি উত্থানে
আজমলক দুৰ্বল কৰিছে বুলি আপুনি ভাবেনে? মই অকণমান যোগ কৰি দিওঁ, তেতিয়া আপুনি উত্তৰটো দি ভাল পাব। অখিল গগৈ সংখ্যালঘুক প্ৰতিনিধিত্ব নকৰে। মই জাত পাতৰ কথা কোৱা নাই, কিন্তু আপুনি সংখ্যালঘুৰ প্ৰতিনিধিও নহয়। কিন্তু আজমল যিহেতু ধুবুৰীত তেওঁৰ দুৰ্গ বুলি কোৱা হয় আৰু তেওঁ সংখ্যালঘু সমাজক প্ৰতিনিধিত্ব কৰি ৰাজনীতি কৰিছে। আপোনাৰ ভয়ত আজমল কম্পমান কান্দিছে, আজমলে কান্দিছে, গামোচা লৈ ভোট ভিক্ষা কৰিবলগীয়া হ'ল। কাৰণটো কি? মানে কাৰণটো এইটোৱে আছিলে যে আচলতে উজনি অসমত যেতিয়া আমি যোৰহাট আৰু ডিব্ৰুগড়ত অসমৰ খিলঞ্জীয়া মানুহে আমাৰ বিৰোধী পক্ষক ভোট দিয়া বুলি মোটামুটি ধৰণে গোটেই সংবাদ মাধ্যমত ওলাই গ'ল। যেতিয়া দেখিলে যে যোৰহাটত গৌৰৱ গগৈ জিকিব, যেতিয়া দেখিলে যে ডিব্ৰুগড়তো আমাৰ লুৰিণৰ অৱস্থা সাংঘাতিক ধৰণৰ ভাল, যথেষ্ট ফাইট কৰিছে ডিব্ৰুগড়। ফাইট মানে নহয় জিকিব, হ্যাঁ, যদিও তেওঁলোকৰ আগতে 3 লাখত জিকিব বুলি কৈ আছিলে, তেতিয়া আহি 50,000 নামিছে বিজেপি। বিজেপি হাৰিব, আপোনালোকে চাব। বিজেপি হৰুৱাত মূল ভূমিকা এটা লৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিছে। হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ কোনো এজন MLA-কে এক্টিভ হ'বলৈ দিয়া নাই। সুধি লওক আপোনালোকে, হয় নহয় খবৰটো লৈ লওক। আপোনালোকে নিউজ নকৰে বাৰু, ৰোড শ্ব' যি কৰক, মই আপোনালোকক ক'লো নহয়। আপোনালোকে এবাৰ খবৰ লওক যে উজনি অসমৰ ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ অন্তৰ্গত যিবিলাক বিধায়ক আছে, সেই বিধায়কবিলাকক বেছিকৈ নুঘূৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছেনে নাই, কৈ দিছেনে নাই, আপোনালোকে খবৰ লওক। নহ'লেতো আমি মাৰ্ঘেৰিটাত মাৰ খালোহেঁতেন, পৰিস্থিতি যেনেকুৱা, মাৰ্ঘেৰিটাত যেনেকুৱা, হয়নে নহয়? কিন্তু মাৰ্ঘেৰিটাততো আমি দমাই মিটিং কৰিছোঁ, ইনএক্টিভ কৰি দিছে, বুজিছেনে নাই? গতিকে মই আপোনালোকক এটা কথা ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মাই বিচাৰিছে যে এইবাৰ সৰ্বানন্দ সোণোৱাল হাৰক। হয়তো নেহাৰিলেও মাৰ্জিনটো কম হওক এনেকৈ বুলি ভাবিছে, কিন্তু সেই সময়ত একদম গোটেই অসমীয়া খিলঞ্জীয়া মানুহবিলাকে ঐক্যবদ্ধ হৈ এইবাৰ আমাৰ গৌৰৱ গগৈ, কি কয়, আমাৰ লুৰিণজ্যোতি গগৈক ভোট দিছে। আমি আটাইতকৈ যিটো ডাঙৰ কাম কৰিলোঁ, আপুনি যিখিনি অভিযোগ আনিলে আমি উত্তৰটো 4 জুনতেই পাম। মই খালি দুটা বস্তু কৈ লওঁ। এটা হ'ল যে উজনি অসমত একদম গোটেই অসমীয়া খিলঞ্জীয়া মানুহবিলাকে এইবাৰ ডিব্ৰুগড়ত আমাক ভোট দিবলৈ সিদ্ধান্ত ল'লে, আৰু তাৰ কাৰণে কি কৰিব লাগে সেইখিনি আমি কৰিছোঁ, একদম ডেফিনেটলি কৰিছোঁ। আৰু আগতে যিটো সময়ত মই কৈছোঁ যে আগতেও কোনোবা ঠাইত মই কৈছোঁ যে আগতে যিটো কথা কয় যে মানে সৰ্বানন্দ সোণোৱালে কৈছিলে যে যদি হোৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া, এইবাৰ যদি হোৱা বহিৰাগত, যদি হোৱা অনা অসমীয়া সৰ্বানন্দক ভোট দিয়া, এই অৱস্থালৈ যাবলগীয়া পৰিস্থিতি হৈছে। এইবাৰ যদি হোৱা অসমীয়া লুৰিণজ্যোতিক ভোট দিয়া, এই পৰিস্থিতিলৈ আমি আনিছোঁ। তো গতিকে লুৰিণজ্যোতি জিকিব বুলি মই কনফাৰ্ম, নাম্বাৰ 1। নাম্বাৰ 2, আমি যোৰহাট লোকসভা সমষ্টিত আমি খুব বেয়া খেলিছোঁ, এইটোত কোনো সন্দেহ নাই। মানে পাৰ্টি হিচাপে কংগ্ৰেছে খুব বেয়া খেলিছে, কেণ্ডিডেট হিচাপেও গৌৰৱ গগৈয়ে বেয়া খেলিছে, এইটোত কোনো সন্দেহ নাই। যিধৰণে লজিষ্টিক ছাপোৰ্ট দিব লাগে সেইটো লজিষ্টিক ছাপোৰ্ট দিয়া নাই, এইটো কথা কনফাৰ্ম। এখনো ডাঙৰ মিটিং আমি কৰা নাই, পইচা খৰচ কৰা নাই, লোকডাক কৰি একো লাভ নাই। হা, যি সময়ত আমি যিটো আপোনাৰ ইলেকশ্যনৰ যিটো হেৰি দিবলগীয়া আছিলে, কি কয়, আপোনাৰ নমিনেশ্যন দিবলগীয়া, সেই নমিনেশ্যন দিবলগীয়া হেৰিটোত আমি 20,000 মানুহ গোটাব পাৰোঁ, এক পইচা খৰচ কৰা নাই, নিজে নিজৰ পকেটৰ তেলেৰে আহিছে। আমি আগবাঢ়ি যাম আলোচনাত। তো গতিকে মই এটা মাত্ৰ বাক্য ক'ব খুজিছোঁ যে যেতিয়া উজনি অসমত যেতিয়া দেখা গ'ল যে খিলঞ্জীয়া মানুহে ভোট দিলে, নামনি অসমৰ মুছলমান সংখ্যালঘু ৰাইজে নিজে সিদ্ধান্ত ল'লে যে এতিয়া আমি AIDF-ক এৰি দিব লাগিব, আৰু সেই যিটো মানুহৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোক খালি মই নিজে গৈ মানুহৰ মাজত সোমাই সেই সিদ্ধান্তটোক খালি মই ওপৰলৈ তুলি আনিছোঁ, তাৰ বাহিৰে মোৰ বিশেষ ভূমিকা আছে বুলি মই নাভাবোঁ। কংগ্ৰেছ যেতিয়া আমি জয় হোৱা দেখোঁ তেতিয়া গণতন্ত্ৰৰ জয় বুলি কোৱা হয় বা বিৰোধীয়ে গণতন্ত্ৰৰ জয় বুলি কয়, কিন্তু যেতিয়া পৰাস্ত হয় EVM-ক আমি দোষাৰোপ কৰা দেখা পাওঁ। 4 জুনৰ পাছত EVM-ক দোষাৰোপ কৰা হ'ব নেকি যদি পৰাস্ত? মানে দোষাৰোপ কৰিব লাগে নে নালাগে বাৰু, আপুনি এটা কথা কওকচোন, যে আজিৰ ইলেকশ্যন কমিশ্যনে কৈ দিলে যে অসমত চূড়ান্ত ভোটৰ পাৰ্চেণ্টেজটো আছিলে ইমান %, তাৰপিছত চূড়ান্ত হৈ গ'ল, এইটো ফাইনেল কৈ দিলে যে এইটো ফাইনেলৰ পাছত যে আকৌ 3 দিন বা 4 দিনৰ পাছত যে আকৌ যে তেওঁলোকে বঢ়াই দিলে পাৰ্চেণ্টেজটো আৰু 4% বঢ়াই দিলে, যে এটা সমষ্টিত যে অসমৰ 70,000কে ভোট বঢ়াই দিলে, এইটোক আমি সন্দেহ কৰিব লাগিব নালাগে। ইলেকশ্যন কমিশ্যনৰ যিটো ভূমিকা আমি সকলোৱে দেখি আছোঁ, মইতো এইবাৰ ইলেকশ্যন কমিশ্যনৰ লগত বহুতকৈ জড়িত, কাৰণ আপোনালোকে নিশ্চয় জানে যে এইটো আমাৰ যিটো অসমৰ যিটো হেৰি হৈছিলে, কি কয়, সমষ্টি পুনৰ নিৰ্ধাৰণ, ডিলিমিটেশ্যনৰ সময়ত মই ইলেকশ্যন কমিশ্যনৰ লগত চিফ ইলেকশ্যন কমিশ্যনাৰকে মিনিমাম 2বাৰ লগ ধৰিছোঁ ব্যক্তিগতভাৱে,
দুবাৰ লগ ধৰিছোঁ ইলেকশ্যন কমিশ্যনাৰ্ছবিলাকক লগ ধৰিছোঁ তেওঁলোকক প্ৰত্যেকজনকে জানো তেওঁলোকৰ লগত ৰিপ্ৰেজেণ্টেশ্যন কৰিছোঁ কথা পাতিছোঁ ব্যক্তিগতভাৱে পাতিছোঁ তাৰপাছত এটা কথা খাটাং যে ইলেকশ্যন কমিশ্যনটো হ'ল সম্পূৰ্ণৰূপে মোদীৰ বহতীয়া এটা ৰাবাৰ ষ্টাম্প কোনো সন্দেহ মোৰ নাই কোনোবাই মোৰ ওপৰত কেছ দিব খোজে কিবা ক'ব খোজে এইটো মোৰ কোনো সন্দেহ নাই কাৰণ মই নিজেই আপোনাৰ হেৰিয়াৰ সময়ত দেখিছোঁ যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগতভাৱে মোক যেনেকুৱা হ'ব বুলি কৈছিলে ব্যক্তিগতভাৱে যে এই সমষ্টি এনেকুৱা হ'ব এই সমষ্টি এনেকুৱা হ'ব এই সমষ্টি এনেকুৱা হ'ব একজেক্টলি একেটাই ফাইনেল ৰিজাল্টত সমষ্টি পুনৰ নিৰ্ধাৰণত হৈছে চৰকাৰী পক্ষৰ বাকী মানুহবিলাকে যিবিলাকে এই কামটোত লাগি আছিলে তেওঁলোকে যি হ'ব বুলি কৈছিলে অশোক সিংঘাল বা অন্য যিসকল মন্ত্ৰী তেওঁলোকে যিমতে হ'ব বুলি কৈছিলে একজেক্টলি সেইমতে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে অশোক সিংঘালৰ এটা টুইটক লৈ যথেষ্ট চৰ্চা হৈছিল মানে এটা কথা খাটাং যে নিৰ্বাচন কমিশ্যনে বিজেপিৰ বহতীয়া ৰূপে কাম কৰা আমি নিশ্চিতভাৱে দেখিছোঁ মোক বেয়া পালে ভাল পালে মোৰ ওপৰত একশ্যন ল'লে সেই সময়তো কৰ্ণাটকত কিন্তু কংগ্ৰেছ জিকি আহিছে কৰ্ণাটকত কংগ্ৰেছে চৰকাৰ মানে মই এটা কথা ক'ব খোজোঁ যে নিৰ্বাচনত সদায় এটা ৰিগিং থাকে বিভিন্ন ধৰণৰ তাৰমানে আপোনাৰ এই যে এজেণ্টবিলাক যে ভিতৰত বহে তেওঁলোকেও ইনফ্লুৱেঞ্চ কৰিব পাৰে মানুহক বাহিৰত বহা টেবুলখনো ইনফ্লুৱেঞ্চ কৰিব পাৰে ইলেকশ্যনলৈ যোৱাৰ আগতো ইনফ্লুৱেঞ্চ কৰিব পাৰে বিভিন্ন ধৰণৰ খোৱা সামগ্ৰী অনা নিয়া কৰি দিয়া এইবিলাকতো থাকেই একদম ভিতৰত একেবাৰে ভিতৰত ভোট দিবলৈ যে যায় সেই সময়তো এটা ইনফ্লুৱেঞ্চ কৰিব পাৰে মুখখন কাৰ চাই গৈছে বহুত কথা থাকে ইলেকশ্যনত সেইবিলাকতো ইনফ্লুৱেঞ্চ থাকে তাৰ উপৰিও এই যে হঠাতে যে 4% ভোট বাঢ়ি গ'ল এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে কওকচোন আপোনাৰ কৈ দিলে ইলেকশ্যন কমিশ্যনে যে ইয়াতে টোটেল ভোট ইমান পাৰ্চেণ্টেজত ইমান তাৰপিছত আকৌ 3 দিনৰ পাছত আৰু কেতিয়াওতো আজিলৈকে আনকি সুপ্ৰিম কোৰ্টে সন্দেহ প্ৰকাশ কৰিলে ন সুপ্ৰিম কোৰ্টেতো এতিয়া ইলেকশ্যন কমিশ্যনক ধমকি লগাইছে ন যে কেনেকৈ বাঢ়িব পাৰিছে তেওঁলোকেতো এক্সপ্লেনেশ্যন কল কৰিছে ন তো তাৰ অৰ্থটো হ'ল যে ইলেকশ্যন কমিশ্যনে সঁচাকৈ মোদী চৰকাৰৰ হৈ নৰেন্দ্ৰ মোদীৰ হৈ বিজেপিৰ হৈ কাম কৰিছে RSS আৰু বিজেপিৰ হৈ কাম কৰিছে এইটো কথাত খাটাং আৰু সেইকাৰণে ইলেকশ্যনত যে এটা পৰ্যায়ৰ ৰিগিং আছে মেনেজ মানে এনেকুৱা ধৰণৰ 2 নম্বৰী আছে এইটো কথা খাটাং আপুনি যিটো কৈছে যে ভোট কেন্দ্ৰত তেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চৰ কথা আহিব পাৰে বা তেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ আগতো হৈছিল এতিয়াও বেলেগ বেলেগ দলে আপোনাক দেখিলে গতিকে অলপ ইনক্লাইনেশ্যন আহিব আপোনাক ভোটটো বোলে আপুনি বিচৰা মানুহজনকে দিব নেকি তেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ ভোট কেন্দ্ৰত হ'ব পাৰে কিন্তু যিটো কথা কৈছে ইলেকশ্যন কমিশ্যন এতিয়াও স্বতন্ত্ৰীয়া এটা প্ৰতিষ্ঠান আমি বিচাৰিম সেই স্বতন্ত্ৰীয়া গৰিমাটো থাকক মই অখিল গগৈ এটা আমিওতো বিচাৰো আমি বিচাৰো কাৰণেতো সেইটো কৈছো নহয় জানো ইলেকশ্যন কমিশ্যনে স্বতন্ত্ৰতা ৰক্ষা কৰিব লাগে নিৰপেক্ষতা ৰক্ষা কৰিব লাগে কিন্তু দুৰ্ভাগ্যবশতঃ মোদী চৰকাৰৰ দিনত ইলেকশ্যন কমিশ্যনে স্বতন্ত্ৰতা ৰক্ষা কৰিব পৰা নাই সেইটো আপোনাৰ অভিযোগ মই এটা বেলেগ প্ৰসংগলৈ আহিব খুজিছোঁ অখিল গগৈ ডাঙৰীয়া চাওক এতিয়া 2026ত বিধানসভা নিৰ্বাচন আছে 2024ৰ লোকসভা নিৰ্বাচনৰ ফলাফল আমি পাম আপুনি এটা কথা ক'লে যে 26লৈ লুৰিণজ্যোতি গগৈৰ দল আৰু অখিল গগৈৰ ৰাইজৰ দল মানে অসম জাতীয় পৰিষদ দুইটা দল একত্ৰিত হ'বলৈ গৈ আছে দুইজনে পৃথক সত্তা এজন আপুনি সৰ্বহাৰাৰ এটা প্ৰতিচ্ছবি টাইপৰ মানুহ মানে আন্দোলনকাৰী বুলি মই ক'ব খোজা নাই এটা আৰু এজন জাতীয়তাবাদী শিবিৰৰ মানুহে এই জুতিটোক একচেপ্ট কৰিব বুলি এইটোৱে লিটমাছ টেষ্ট হ'ব নে ইয়াৰ পিছতো আপোনালোকৰ আলোচনা আছে আৰু মানে আলোচনা চলি আছে মইতো ভাবোঁ যে আচলতে আমাৰ নিচিনা এখন আটাইতকৈ দুখীয়া এখন ৰাজ্য যাৰ কোনো ধৰণৰ দেশখনৰ মানুহৰ কাৰণে এটা বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰবিলাকেই নাই বেছিক এমেনিটিজবিলাক যিবিলাক লাগে ৰাজ্যখনৰ মানুহৰ সা সুবিধা যিবিলাক লাগে সেই সা সুবিধাবিলাকেই নাই যি ৰাজ্যখনত মানে আপোনাৰ কৰ্মসংস্থাপনৰ কোনো আঁচনিয়েই নাই আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো আপুনি চাব আজিৰ দিনটোত যদি এখন গাঁৱত আপুনি সোধে যে খেতি কৰাক বাদ দি গাঁৱৰ ডেকা ল'ৰাকেইটাই বাকী সময়খিনি কি কৰে তেতিয়াহ'লে আপুনি দেখিবলৈ পাব যে 1 নম্বৰ ক'ব যে আজিৰ দিনটোত অসমৰ প্ৰত্যেকখন গাঁৱৰ ডেকা ল'ৰাই মিস্ত্ৰীৰ লগত হাজিৰা কৰে যোগালী 1 নম্বৰ গোটেই যিকোনো এখন গাঁৱত আপুনি সোধক উজনি নামনি কাছাৰ য'তে সোধক আপুনি প্ৰথম এইটো কথা ক'ব 2 নম্বৰ ক'ব যে আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে বেংগলোৰ বা কেৰেলালৈ কাম কৰিবলৈ গৈছে অৰ্থাৎ আজিৰ দিনটোত অসমৰ অৰ্থনৈতিক অৱস্থা এনেকুৱা ভয়ংকৰ যে আমাৰ কোনো ল'ৰাই আচলতে ভালকৈ কাম কৰিবলৈ সুযোগ লাভ কৰা নাই নতুন প্ৰজন্মৰ একদম আটাইতকৈ শক্তিবান মানুহজনেই যদি
আজিৰ দিনটোত যোগালী কৰিবলগীয়া পৰিস্থিতি হয়, হাজিৰা কৰিবলগীয়া পৰিস্থিতি হয় বা বাহিৰলৈ গৈ ছিকিউৰিটি গাৰ্ড কৰিবলগীয়া হয়, সেই জাতিটোৰ কিবা ভৱিষ্যত আছে নেকি? নাই। যাৰ কাৰণত আমি দেখিবলৈ পাইছোঁ যে আমাৰ এনেকুৱা ধৰণৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে অসমৰ আটাইতকৈ ডাঙৰ আঁচনিটোৰ নাম হৈ পৰিছে অৰুণোদয়। 1250 টকা, যি হয়তো হিমন্ত বিশ্ব শৰ্মাৰ একাপ চাহ বা একাপ কফিৰ দামো নহয়, সেই 1250 টকা পোৱাটোৱে এতিয়া অসমীয়া গ্ৰাম্য এগৰাকী মহিলাৰ আটাইতকৈ ডাঙৰ সপোন। 1250 টকাত আমেৰিকাত 3 কেজি চাউল পায়। মই সুধিছিলোঁ আমেৰিকাৰ মানুহক, তেওঁলোকে কৈছে যে তাতে 3 কেজি চাউল পায়, মিডল ক্লাছে খাব পৰা যেনে তেনে চাউল যিটো, সেইটো চাউল 3 কেজি চাউল পায়। 3 কেজি চাউল পোৱাটোৱে এই মুহূৰ্তত আমাৰ অসমীয়া মানুহৰ আটাইতকৈ ডাঙৰ সপোন। আজি অসমৰ অৰ্থনৈতিক অৱস্থা ইমান ভাগি গৈছে যে আপোনালোকে আজিৰ দিনটোত প্ৰত্যেক মাহতে যদি ধাৰ নলয়, তেতিয়াহ'লে না দৰমহা দিব পাৰিব, না অৰুণোদয় পইচা দিব পাৰিব। অৰ্থনৈতিকভাৱে আমি ভাগি গৈছোঁ। সেই কামবিলাক কৰিবৰ কাৰণে কোনো ব্যৱস্থা নাই, কিন্তু কেৱল কি কৰিছে, উন্নয়নৰ নামত কিছুমান অভাৰব্ৰিজ। আৰু অসমীয়া মানুহে বুজি উঠিছে যে অভাৰব্ৰিজৰ ৰাজনীতিটো কি? অভাৰব্ৰিজৰ ৰাজনীতিটো হ'ল কমিশ্যন ৰাজ, বেলেগ একো বস্তু। সেই বিজেপি প্ৰশ্নটো আছিল লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ। মই এই কথাটোকে ক'ব খুজিছোঁ যে এনেকুৱা এখন অৰ্থনৈতিক অৱস্থাত থকা এখন ৰাজ্য, সেই ৰাজ্যখনত যদি ময়ো আন্দোলনকাৰী আৰু লুৰিণজ্যোতি গগৈ আন্দোলনকাৰী, তেওঁ জাতীয়তাবাদী সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহিছে, মই কৃষক সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আহিছোঁ। এই দুইটা গোটেই যদি লগ হ'ব নোৱাৰোঁ, য'ত বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, য'ত আমি ৰাজ্যখন একেবাৰে দেউলীয়া ৰাজ্য এখন, য'ত মানুহে ভালকৈ খাবলৈ নাপায়, য'ত মানুহৰ পথাৰবিলাক আটাইতকৈ দুখীয়া ৰাজ্য হোৱাৰ পাছতো পথাৰবিলাক পৰি থাকে, সেই ৰাজ্যখনত যদি আমি দুজন আন্দোলনকাৰীও ঐক্যবদ্ধ হ'ব নোৱাৰোঁ, কেৱল দুটা সৰু শ্ৰেণী, লুৰিণজ্যোতি গগৈ একেবাৰে উচ্চ ক্লাছটোৰ প্ৰতিনিধি নহয়, তেওঁ নিম্ন মধ্যবিত্ত ক্লাছটোৰে প্ৰতিনিধি, আৰু ময়ো হ'লোঁ দুখীয়া শ্ৰেণীটোৰে প্ৰতিনিধি। এই দুটা শ্ৰেণীও যদি আমি ঐক্যবদ্ধ হ'ব নোৱাৰোঁ, তেতিয়াহ'লে জানিবলৈ বাকী নাই যে এই অসমীয়া জাতিৰ ভৱিষ্যত বৰ ভাল নহয়। আমি চেষ্টা কৰিছোঁ সেইকাৰণে যে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল, আমি দুইটা একলগ হ'বলৈ চেষ্টা কৰিছোঁ। তাক লৈ কেইবাখনো মিটিং হৈছে, এতিয়াও কথা বাৰ্তা চলি আছে, আৰু আশা কৰোঁ অহা 3 মাহমানৰ ভিতৰতে এটা সিদ্ধান্ত হ'ব। আৰু যদি নহয়, তাৰ পাছতো নহয়, যদি এইটো দুৰ্ভাগ্যজনক হ'ব দেই, আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা আমি একদম 100% দি দিছোঁ যে আমি কৈ দিছোঁ যে আমি এতিয়া একদম বলটো সম্পূৰ্ণৰূপে অসম জাতীয় পৰিষদৰ কোৰ্টত। দ্বিতীয় কথাটো হ'ল, যদি নহয়, নোহোৱাৰ পাছতো কিন্তু যদি নহয় কিবা কাৰণত, তাৰ পাছতো আমি এৰি দিবলৈ মন নাই। তাৰ পাছতো এটা বস্তু হ'ব কনফাৰ্ম যে অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু অন্যান্য যিকেইটা সৰু সৰু আঞ্চলিক ৰাজনৈতিক দল আছে, এই আটাইকেইটা লগ লাগি আমি এটা ৰিজনেল পাৰ্টিজবিলাকৰ এটা কোৰ্ডিনেশ্যন কমিটি ডেফিনেটলি আমাৰ হ'ব। অৰ্থাৎ এটা দল নহয়, এটা দল হোৱাৰ কাৰণে পুৰা কাম কৰি থকা হৈছে, হোৱাৰ সম্ভাৱনা পূৰ্ণ আছে, হোৱাৰ দিশত গৈ আছে। আপুনি আশা কৰিছে? আমি আশা কৰিছোঁ যে এইটো হ'ব। যদি কিবা কাৰণত, বিভিন্ন কাৰণত যদি নহয়গৈ, নোহোৱাটো দুৰ্ভাগ্যজনক ঘটনা হ'ব, আৰু যদি নহয়গৈ, তেতিয়াহ'লেও আমি কিন্তু এটা আটাইকেইটা ৰিজনেল পাৰ্টি আমি কোৰ্ডিনেশ্যন থাকিম, আৰু ৰিজনেল পাৰ্টিবিলাকৰ এটা কোৰ্ডিনেশ্যন কমিটি গঠন হ'ব। অখিল গগৈ ডাঙৰীয়া, বিৰতিলৈ যোৱাৰ পূৰ্বে আপুনি খুব এটা ইণ্টাৰেষ্টিং কথা ক'লে। মই যোৰহাটৰ কথালৈ যাব বিচৰা নাই, মই গুৱাহাটীৰ কথালৈ আহিব বিচাৰিছোঁ। গুৱাহাটীৰ যিগৰাকী আপোনালোকৰ প্ৰাৰ্থী আছিল মীৰা বৰঠাকুৰ, যথেষ্ট এগৰাকী শক্তিশালী প্ৰাৰ্থী আছিল, কিন্তু মীৰা বৰঠাকুৰৰ সমৰ্থনত কংগ্ৰেছৰ যিসকল হাই প্ৰফাইল নেতা আছে, তেওঁলোকে যেনেদৰে প্ৰচাৰ চলাব লাগিছিল, ধৰি লওক বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত গৃহমন্ত্ৰী অমিত শ্বাহে ৰোড শ্ব' কৰিলে, মুখ্যমন্ত্ৰীয়ে গোটেই গুৱাহাটীৰ অলিয়া গলিয়া প্ৰচাৰ চলোৱা আমি দেখিবলৈ পালোঁ। কিন্তু মীৰা বৰঠাকুৰে অকলশৰে প্ৰচাৰ কৰিবলগীয়া হৈছে। পাহাৰত যেতিয়া প্ৰচাৰ কৰিবলৈ গৈছিল, তেতিয়া আপোনাক লগত লৈ গৈছিল, কিন্তু অকলে অকলে মীৰা বৰঠাকুৰ ঘূৰি ফুৰা দেখিবলৈ গ'ল। মই যদি শব্দটো ব্যৱহাৰ কৰিছোঁ, যদি মীৰা বৰঠাকুৰ পৰাস্ত হয়, কংগ্ৰেছৰ ভুলৰ বাবে হ'ব? একদম নিশ্চিত, আপুনি সঠিক কথা কৈছে বুলি মই ভাবোঁ। কাৰণ মীৰা বাইদেউৰ লগত মোক সঘনে ফোনত যোগাযোগ হৈ আছিলে, আৰু দুৰ্ভাগ্যজনকভাৱে মই ক'ব খোজোঁ যে কংগ্ৰেছ দলে যিমান ধৰণে লজিষ্টিক ছাপোৰ্ট, মানে মিটিং আয়োজন কৰাৰ পৰা ধৰি যিমানবিলাক কাম কাজ কৰিব লাগিছিলে, যি ধৰণে কৰিব লাগিছিলে সেইধৰণে কৰা নাই বুলি মই ভাবোঁ। কিন্তু দেখা গৈছে যে ৰকিবুল হুছেইনৰ ক্ষেত্ৰত ৰকিবুল হুছেইনে যিহেতু অলপ এক্সপিৰিয়েঞ্চ মানুহ আছিলে, প্ৰাক্তন মন্ত্ৰী, পইচা পাতিও আছে, গতিকে তেওঁ নিজাববীয়াকৈ এটা ভাল এটা হেৰি কৰিবলৈ সক্ষম হৈছে।
অসম জাতীয় পৰিষদেও আনকি লুৰিণজ্যোতিৰ কাৰণে যথেষ্ট পৰিমাণে তেওঁলোকৰ টীম এটাই কাম কৰিছে কিন্তু আপোনাৰ দেখা গৈছে যে কংগ্ৰেছৰ ক্ষেত্ৰত সেই টীমৰ যিটো টিম ৱৰ্ক যিটো কৰিব লাগে দলৰ পৰা যিটো টিম ৱৰ্ক কৰিব লাগে মিটিং এখন মানে আপোনাৰ মীৰা বৰঠাকুৰে নহয় কংগ্ৰেছ দলেহে আয়োজন কৰিব লাগে নহয় জানো কিন্তু দেখা গৈছিলে যে মানে কেণ্ডিডেটজনৰ ওপৰত মিটিংখন আয়োজন কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হৈছে গতিকে নিশ্চিতভাৱে মই ভাবোঁ যে গুৱাহাটীত আমি যথেষ্ট পৰিমাণৰ এইবাৰ বিজেপি বিৰোধী ঢৌ থকাৰ পাছতো এইবাৰ বিজেপিৰ বিৰুদ্ধে মানুহৰ একদম মানে প্ৰফেচনেলছবিলাকতো একদম জঁপিয়াই আছিলে বিজেপিৰ বিৰুদ্ধে চৰকাৰী চাকৰিয়ালবিলাকতো একেবাৰে বিজেপিৰ বিৰুদ্ধে আছিলে কাম কৰি খোৱা মানুহবিলাক যিবিলাকে অকল ওপৰতে নাখায় কাম কৰি খোৱা অকল হিতাধিকাৰী নহয় যি শ্ৰম কৰি খায় শ্ৰম কৰি খোৱা চব মানুহে এবাৰ বিজেপিৰ বিৰুদ্ধে আছিলে কিন্তু আমি সেই সুযোগটো ল'বলৈ সক্ষম নহ'ল যিমান ল'ব লাগে তথাপিও মই ভাবোঁ যে ৰাইজে কিন্তু এবাৰ গুৱাহাটীকে ধৰি আটাইকেইটা সমষ্টিতে আমাৰ এই 6টা অন্তত সমষ্টিত আমাক জিকাব জাতপাত আৰু হিতাধিকাৰী এই বৰ্তমান সময়ত চলি থকা ৰাজনীতি এই দুটা জাতপাত আৰু হিতাধিকাৰী ৰাজনীতিক বাদ দি আপোনাৰ কিবা দীৰ্ঘম্যাদী পৰিকল্পনা আছেনে আমি ৰাজনীতিত জাতপাত আৰু মানে অসমৰ ৰাজনীতিটো এতিয়া চলি থাকে দুটা বস্তুত এটা হ'ল বিজেপিয়ে হিন্দু মুছলমান আৰু AIDFে হিন্দু মুছলমান কৰে আৰু উজনি অসমত মূলতঃ ৰাজনীতিটো চলি থাকে মোটামুটি জাতৰ ওপৰত নামনি অসমত দেখা গৈছে যে হিন্দু মুছলমান ধৰ্মৰ ওপৰত কাছাৰতো ধৰ্মৰ ওপৰত চলে আৰু তাৰ পাছত দেখা গৈছে যে উজনি অসমত মোটামুটি জাতভিত্তিক ইলেকশ্যনটো হয় এইবাৰ প্ৰেক্টিকেলি ঘূৰি লৈ মই যিটো দেখিছোঁ তো আমাৰ যিটো প্লেন সেইটো হ'ল যে আমি যদি সঁচাকৈ ইলেকশ্যন খেলাৰ ভালকৈ ইলেকশ্যন খেলাৰ সুযোগ লাভ কৰোঁ 2026 চনত আমি একেলগতে যিটো ইলেকশ্যন খেলিব খুজিছোঁ এবাৰতো আমাৰ নিজৰ কেণ্ডিডেট নাছিলে কাৰণে আমি আমাৰ নিজৰ প্লেন লৈ আগবাঢ়িব পৰা নাই বেলেগৰ প্লেনত আমি কাম কৰিবলগীয়া হৈছে তো 2026 চনত আমি যিটো ইলেকশ্যন ভালকৈ খেলিম তো তাৰ কাৰণে আমি যিটো ইউনাইটেড ফ্ৰণ্ট আমি গঢ়ি তুলিছোঁ বিৰোধী ঐক্যমঞ্চ তাৰ কাৰণে মই ভাবোঁ যে এবাৰ আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যে আমাৰ ৰাইজৰ দলৰ যিটো প্লেন আছিলে যে যদি সঁচাকৈ আমি ক্ষমতালৈ আহোঁ তেতিয়াহ'লে অসমখনক আমি কোন পৰ্যায়লৈ লৈ যাব খোজোঁ তাৰ কাৰণে আমি সপোনৰ অসমখন বুলি এখন কিতাপ উলিয়াই লিখি থৈছোঁ সপোনৰ অসমখন সেই সপোনৰ অসমখনত আমি অসমৰ জাতীয় কাৰ্যসূচীটো যে অসমখন ভৱিষ্যতে কি কৰিম সেই সম্পৰ্কে আমাৰ প্লেন আছে যদি আপুনি মোক সোধে যে কি 5টা কাম কৰিব তেতিয়াহ'লে মই স্পষ্টকৈ ক'ম যে আমি 1 নম্বৰ যিটো কাম কৰিম যে আমি ক্ষমতালৈ অহাৰ 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম আৰু প্ৰত্যেকডৰা পথাৰত বছৰত 3বাৰ খেতি কৰাৰ ব্যৱস্থা কৰিম নম্বৰ 1 নম্বৰ 2 যদি আমি ক্ষমতালৈ আহোঁ তেতিয়াহ'লে 5 বছৰৰ ভিতৰত আমি কি কৰিম যে যিটো পথাৰ যেনেকৈ আমাৰ হাতলৈ আনিম বজাৰ আমাৰ হাতলৈ আনিবৰ কাৰণে আমি কি কৰিম যে উৎপাদিত খেতিয়কবিলাকৰ উৎপাদিত প্ৰত্যেকটো বস্তুৰ ওপৰত প্ৰকৃত দাম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম 2 3 নম্বৰ খিলঞ্জীয়া মানুহৰ হাতলৈ বজাৰখন আনিবৰ কাৰণে চেষ্টা কৰিম 3 4 নম্বৰ অসমৰ প্ৰত্যেকখন গাঁৱত একোটা ইণ্ডাষ্ট্ৰি মই আপোনালোকক উদাহৰণ দিওঁ আমি গোটেই অসমীয়া মানুহবিলাকে আমাৰ প্ৰজন্মলৈকে অন্তত আমি ভীমকল খাই বেবি ফুড ভীমকল খাই ডাঙৰ হৈছোঁ কিন্তু অসমীয়া জাতি যদি সঁচাকৈ ধনী হ'বলৈ হয় তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কিহৰ ওপৰত কৰিব আজি আমি বেবি ফুডৰ ইণ্ডাষ্ট্ৰি কৰিব পাৰোঁ ভীমকলৰ ওপৰত কাৰণ একদম সাৰ নিদিয়াকৈ কেমিকেল ফাৰ্টিলাইজাৰ নিদিয়াকৈ একদম অৰ্গেনিক বেবি ফুড যদি অসম পৃথিৱীত ক'ৰবাত আছে তেতিয়াহ'লে ভীমকল হ'ব পাৰে কঁঠাল হ'ব পাৰে অৰ্গেনিক বেবি ফুড তাৰ যদি আমি ইণ্ডাষ্ট্ৰি এটা গাঁৱত কৰিব পাৰোঁ আৰু প্ৰত্যেকখন গাঁৱতে যদি 40জন ল'ৰাক বা 40জন 50জন পুৰুষ বা মহিলাক আমি যদি নিযুক্ত কৰিব পাৰোঁ তাৰ কাৰণে গোটেই মডেলটো গভৰ্ণমেণ্টৰ হ'ব কামবিলাক কৰিব মানুহে পেকেজিং গভৰ্ণমেণ্টে কৰিব বজাৰ আমি দখল কৰিম ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা কৈছে বাকি তিনিটা আপুনি ক'ব গাঁৱত যদি সেইটো কৰিব পাৰোঁ মই এটা বাক্য কৈ শেষ কৰি ল'লে ভাল হ'ব যে তেতিয়া কি কৰিব পাৰিম যে বেংগলোৰত যে গৈ কাম কৰি ল'ৰাবিলাকে আছে প্ৰত্যেকটো ল'ৰাকে আমি গাঁৱলৈ ঘূৰাই আনিব পাৰিম এইটো আমাৰ 4 নম্বৰ কাম মই ক'ব খুজিছোঁ আপুনি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগে বুলি কৈছে ৰাইজৰ দলৰ সপোন আছে সময়ে সময়ে এই কথাটো আপোনালোকে কৈ আহে যে আমাৰ বৃহৎ নদীবান্ধ নালাগে অৰ্থাৎ কাৰেণ্ট যদি নাথাকে আপুনি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কেনেকৈ কৰিব সেই কথাটো আপোনাক মানুহে বিভিন্ন সময়ত সুধি আহিছে মই আজিও একেই কথাটোৱে সুধিছোঁ যে আপুনি কট্টৰ বিৰোধী নদীবান্ধৰ বিৰোধী কট্টৰ স্থিতি এতিয়াও নিশ্চয় আছে মই ভাবোঁ ষ্টেণ্ড আপুনি সলনি কৰা নাই যদি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন লাগে উদ্যোগীকৰণ লাগে কাৰেণ্ট আমাক লাগিব সেইটো আপুনি কেনেকৈ মিট আপ কৰিব হয় মানে গোটেই পৃথিৱীতে এতিয়া খাদ্য পৰটোক আচলতে মানে এটা ভয়ংকৰ মানে হেৰি বুলিহে ভাবে সেইকাৰণে গোটেই পৃথিৱীতে
এতিয়া হাইড্ৰ পাৱাৰ পানীৰ পৰা উৎপাদন কৰা যিটো পাৱাৰ সেইটো মানে ইমান বেছি লছ কৰি দিয়ে নদী এখন মাৰি পেলাই আগফালৰ ঠাইখিনি ডুবাই দিয়ে পিছফালৰখিনি শুকুৱাই দিয়ে হা আৰু নদী বান্ধটো ভাগি লৈ গোটেই পৃথিৱীখনে ভাগি যায় নষ্ট হৈ যায় গতিকে সেইটো সেই খাদ্য পাৱাৰটোক সেইকাৰণে মানুহে এতিয়া কোনোপধ্যে মানে ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি নধৰে আমি সেই কথাটোকে বুজাবৰ কাৰণে অসমৰ মানুহৰ মানে সেইটো সেই মানে আমাৰ মিডিয়াৰ আমাৰ সংবাদ মাধ্যমৰ আমাৰ ইণ্টেলিজেন্সিয়াৰ সেই ষ্টেণ্ডাৰ্ডটো আমি বুজাব পৰা নাই সেই ষ্টেণ্ডাৰ্ডটো এতিয়ালৈকে পোৱা নাই বুলি ভাবোঁ মই খোলাকৈ কৈ দিলোঁ আপোনাক পোৱা নাই মানে আমি কথাটো যিটো কথা বুজাব কৈ আছোঁ আমি পাৱাৰটোৰ বিৰোধী নহয় কাইলৈ যদি আমি ক্ষমতালৈ আহোঁ হয়তো আমি যদি সঁচাকৈ ক্ষমতালৈ আহোঁ তিনিটা বস্তু আমি ফ্ৰীয়ে কৰি দিম এটা হ'ল শিক্ষা এটা হ'ল স্বাস্থ্য আৰু 3 নম্বৰটো হ'ল পাৱাৰ এই তিনিটা বস্তু আমি একেবাৰে মানুহৰ কাৰণে ফ্ৰীয়ে কৰি দিম গতিকে পাৱাৰ নালাগে বুলি আমি কেতিয়াও কোৱা নাই পাৱাৰ নোহোৱাকৈ এখন দেশ কেতিয়াও ডেভেলপ হ'বই নোৱাৰে পাৱাৰটো এতিয়া এচেঞ্চিয়েল বস্তু সেইটো লাক্সাৰী নহয় পাৱাৰ লাগিব সাষ্টেইনেবল ডেভেলপমেণ্টৰ আজি আপোনাৰ লাগিছেনে যে এতিয়া সংবাদ মাধ্যমে অলপ বুজি পাইছে কথাটো যে এটা ইণ্টাৰভিউত মানুহে বুজি পাইছে ইমান দিন কথাখিনি কৈ থকাৰ পাছতো আমি কৈ আছো যে নদী বান্ধৰ বিৰোধিতা কৰা মানে আমি বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছোঁ কাৰণ এইটো হ'ল পাৱাৰ জেনেৰেশ্যনৰ বিৰোধিতা কৰা পাৱাৰ জেনেৰেশ্যনৰ বিৰোধিতা কেতিয়াও কৰিবই নোৱাৰোঁ পাৱাৰ জেনেৰেশ্যন আমি ছাষ্টেইনেবল ৱেট কৰিব লাগিব যদি অসমৰ নদীখনক ধ্বংস কৰি যদি পাৱাৰ জেনেৰেশ্যন কৰে সুবনশিৰি তাৰ পৰা 2000 মেগাৱাট উৎপাদন কৰিব আৰু 25 মেগাৱাট আমি পাম লোকচানটো কি হ'ল গোটেই সুবনশিৰি নদীখন মৰিব নদীপৰীয়া মানুহবিলাক মৰিব আৰু নদী ভাগি গ'লে মানুহটো একদম প্ৰেক্টিকেলিও মৰি যাব আজিৰ দিনটোত সুবনশিৰি নদীৰ পৰা 5 লাখ মানুহে বালি আৰু শিল উঠাই খায় সুবনশিৰি নদী বান্ধটোত আমাৰ পৰা খুব বেছি 20টা বা 25টা মানুহে কাম পাব বিদ্যুৎ পাম অকল 25 মেগাৱাটৰ ফ্ৰীকে কিনিবলৈ পাম অকল 300 মেগাৱাট ফ্ৰীকে পাম 25 মেগাৱাট সেইটো কি ধৰণৰ ডেভেলপমেণ্ট এইটোতো ঔপনিৱেশিক কলনিয়েল ডেভেলপমেণ্ট আমাৰ পৰা লুটিবৰ কাৰণে কৰা ডেভেলপমেণ্ট আমি কৈছোঁ যে এইটো ডেভেলপমেণ্ট আমি হ'বলৈ নিদিওঁ অৰুণাচল প্ৰদেশত গোটেই নদী বান্ধবিলাক বনাব অসমখন ধ্বংস হ'ব অৰুণাচল প্ৰদেশেও এটা পাৰ্চেণ্টেজ পাব 12.5% অসমে 1%টো নাপাব আৰু অসমখন ধ্বংস হ'বলৈ দিব এইটো ডেভেলপমেণ্ট আমাক নালাগে এইটো কলনিয়েল ডেভেলপমেণ্ট এইটোৰ বিৰোধিতা কৰাটোক যদি কোনোবাই কয় যে নহয় তোমালোকে ডেভেলপমেণ্টৰ বিৰোধিতা কৰা তেতিয়াহ'লে আমি ক'ম যে কি ক'ম আৰু আপুনি বুজি নাপায় এতিয়া আপুনি যিখিনি কথা কৈছে আপোনাৰ 26লৈ যিখিনি পৰিকল্পনাৰ কথা কৈছে আমি আশা কৰিম আপোনাৰ পৰিকল্পনাখিনি সফল হওক এতিয়া এই পৰিকল্পনাখিনি যদি আপুনি ৰাইজৰ মাজলৈ লৈ যায় ৰাইজে যদি ভোট দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ চৰকাৰ হৈ যাব আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব নে নাই সপোন আছে নে নাই আপোনাৰ মানে ইতিমধ্যে কৈছে এখন জনসভাত মোৰ মনত আছে যে তিনি গগৈয়ে 26ত চৰকাৰ কৰিব মুখ্যমন্ত্ৰী আপুনি হ'ব তিনি গগৈ মানে তিনি গগৈটো এটা প্ৰতীক হে তিনি গগৈ মানে আহোম বুলি আপুনি মুখ্যমন্ত্ৰী আমি আজি বুজিলো আমি বুজি গলো বিভিন্ন স্তৰৰ তিনিজন মানুহ বুলি ধৰি লৈছো তিনিটা ধাৰাৰ প্ৰতীক আৰু এই তিনি গগৈয়ে মানে আমি ইউনাইটেডলি আমি বিজেপি চৰকাৰখনক উফৰাব খুজিছোঁ এটা সাম্প্ৰদায়িক ফেচিবাদী আৰু উন্নয়ন বিৰোধী এখন চৰকাৰক আমি উফৰাব খুজিছোঁ আৰু যদি ডেফিনেটলি যদি 2026 চনত যদি আমি তিনি গগৈৰ চৰকাৰ হয় মানে তিনি গগৈ লগা চৰকাৰ হয় তেতিয়াহ'লে যিটো দলে আটাইতকৈ বেছিকৈ আসন পাব সেই দলটোৰ পৰাই মুখ্যমন্ত্ৰী হ'ব এতিয়া কংগ্ৰেছ দলৰ পৰা যদি আটাইতকৈ বেছিকৈ আসন পায় তেতিয়াহ'লে ডেফিনেটলি কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হ'ব আৰু কংগ্ৰেছ দলে কাক মুখ্যমন্ত্ৰী পাতে সেইটোতো তেওঁলোকৰ দলৰ ভিতৰুৱা কথা আৰু ডেফিনেটলি যদি ৰাইজৰ দলে বেছি আসন পায় তেতিয়াহ'লে আৰু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ লগ লাগি যদি আমি বেছি আসন পাই যাওঁ আৰু দুইটা দল যদি একলগ হৈ যাওঁ তেতিয়াহ'লে আমি যদি বেছি আসন পাই যাওঁ ডেফিনেটলি আমাৰ পৰা মুখ্যমন্ত্ৰী হ'ব তেতিয়া মানে আপুনিও হ'ব পাৰে লোনো হ'ব পাৰে ময়ো হ'ব পাৰোঁ ডেফিনেটলি ঠিক আছে আৰু এটা কথা আহিছে আম আদমি পাৰ্টি এবাৰ সাংঘাতিক প্ৰচাৰ এটা কৰিছে অসমত এবাৰ আমি দেখিছোঁ আম আদমি পাৰ্টিৰ প্ৰচাৰত মানুহো দেখিছোঁ আমি এটা সময়ত আমি দেখিছিলোঁ আপুনি অৰবিন্দ কেজৰিৱালৰ কাষত ৰৈ পেলাই প্ৰতিবাদ কৰিছিল নতুন দিল্লীত আম আদমি পাৰ্টিৰ যিটো ষ্টেণ্ড আগতীয়াকৈ তেওঁলোকে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি দিলে কংগ্ৰেছ বা বিৰোধী ঐক্যই যদি আম আদমি পাৰ্টিৰ লগত অলপ মিলা মিছা কৰি আগবাঢ়িলেহেঁতেন তেনেহ'লে আপোনালোক আৰু অলপ সফল মানে কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চই আম আদমিৰ লগত সকলো কথা পাতি এটা লোকসভা সমষ্টিক আম আদমি পাৰ্টিক দিবলৈ সিদ্ধান্ত লৈছিল প্ৰত্যেকখন সভাৰ সাক্ষী প্ৰত্যেকখন সভাৰ এজন মূল মানুহ মই নিজেও আছিলোঁ এটা সিটত তেওঁলোকক দিবলৈ সিদ্ধান্ত হৈছিল আকস্মিকভাৱে
আকস্মিকভাৱে তেওঁলোকে 3খন আসনত নিজৰ প্ৰাৰ্থিত্ব ঘোষণা কৰি দিলে আকস্মিকভাৱে মই ভাবোঁ যে তাত কাৰোবাৰ ইণ্ডালজেঞ্চ থাকিব পাৰে ভূপেন বৰাই কৈছে ডিব্ৰুগড়ত আম আদমি পাৰ্টিক খেলাটো লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে নহয় মানে পিছতে সেইবিলাক হ'ল তাৰ পিছৰ কথা পিছৰ ট্ৰিটমেণ্ট আমি যেতিয়া আম আদমি পাৰ্টি আৰু কংগ্ৰেছ দলৰ যেতিয়া ঐক্যমঞ্চ হৈ গ'ল দিল্লীত তেতিয়া আমি কথা পতা আৰম্ভ কৰিছোঁ আৰু কথা পতা আৰম্ভ কৰোঁতে তেওঁলোকে তেতিয়া উঠাই ল'বলৈ মানে প্ৰস্তুত আছিলে তেওঁলোকে এটা দুটা চিট উঠাই ল'বলৈ প্ৰস্তুত আছিলে কিন্তু গোটেই নিয়মটো ভংগ কৰিছে আম আদমি পাৰ্টিয়ে সেইকাৰণে মই ভাবোঁ যে হয় চৰকাৰৰ পক্ষৰ পৰা তেওঁলোকে ইণ্ডালজেঞ্চ লৈ এই কামটো কৰিছে নহ'লে তেওঁলোকে মানে ঠিক আছে আমাৰ অনুষ্ঠান শেষ কৰাৰ সময় হৈছে য'ত আৰম্ভণি তাতেই শেষ আৰম্ভ যিদৰে কৰিছিলোঁ আমি 5টা নাম কৈছিলোঁ 3টা বাকী ৰৈ গৈছিলে মই আকৌ এবাৰ কৈছোঁ আপোনাৰ যদি আপুনি উত্তৰটো দিয়ে এতিয়া লুৰিণজ্যোতি গগৈ মই উদীয়মান বুলি ক'ম উদীয়মান গৌৰৱ গগৈটো এতিয়ালৈকে মই কনচেপচুৱেলাইজ কৰিব পৰা নাই মই পীযুষ হাজৰিকা অহংকাৰী মই তেতিয়ালৈ এতিয়ালৈকে 4টা নাম ক'লোঁ 1 নম্বৰটো ক'লোঁ মানে হিমন্ত গৌৰৱ গগৈত আপুনি ফেল মাৰিলে আজি মানে হিমন্ত বিশ্ব শৰ্মা প্ৰফেচনেল মানে বুজি পাইছে নাই মই নাজানো মানুহে মানে মই যিটো কথা কৈছো তেওঁ বিজেপি ইলাবৰেট কৰি দিব নালাগে আপুনি বিজেপিত থাকিলেও বিজেপি কংগ্ৰেছত থাকিলেও কংগ্ৰেছ মানে প্ৰফেচনেলছ বিলাকে যেনেকে নিজকে বিক্ৰী কৰি দিয়ে তেনেকুৱা মানে ঠিক আছে আৰু আপুনি গৌৰৱ গগৈত আপুনি অলপমান ফেল মাৰিলে আমি পৰৱৰ্তী যিটো ইণ্টাৰভিউ কৰিম তাত গৌৰৱ গগৈ সম্পৰ্কে মানে অধ্যয়ন চলি আছে গৌৰৱ গগৈ সম্পৰ্কে মই কনচেপচুৱেলাইজ কৰিব পৰা নাই মই যিখিনি সময়ত তেওঁৰ লগত কাম কৰিছোঁ